Welcome back to a new class. আজি আমি আলোচনা কৰিবলৈ গৈ আছো ওয়েভ অপটিক্স আৰু আজি হ'ব তাৰ লেকচাৰ নাম্বাৰ 6. প্ৰথমতে চাই লওঁ যে আজিৰ ক্লাছটোত আমি কি বস্তু আলোচনা কৰিম। সো প্ৰথমতে আহি যাবা পোলাৰাইজেশ্যন অফ ওয়েভ। তাৰ মানে মেইনলি গোটেই ক্লাছটোত আমি এটা টপিকে আজি পঢ়িম যেটো হৈছে পোলাৰাইজেশ্যন। আৰু ওয়েভ অপটিক্সৰ একেবাৰে শেষৰটো যেটো টপিক ক্লাছ 12 ফিজিক্সৰ বাবে সেটো হৈছে পোলাৰাইজেশ্যন। একেবাৰে শেষৰটো টপিক Polarization of wave. So আমি গম পাইছো যে ওয়েভৰ প্ৰপাৰ্টিটোৰ কথা আমি যেতিয়া পঢ়িম, লাইটৰ যেটা ওয়েভ প্ৰপাৰ্টিটোৰ সৈতে ধৰি প্লানি আমি যেতিয়া পঢ়িম, যেটো আমি গোটেই চেপ্টাৰটোত গম পাই আছো যে নতুন কিছুমান ফেনোমেনা আমি পাই আছো লাইক ইন্টাৰফাৰেন্স, লাইক ডিফ্ৰেকশন। তেনেকে ধৰণেৰে ওয়েভ ফ্ৰণ্টৰ কনসেপ্ট তোমালোকে পাইছিলা প্ৰথমটো ক্লাছত। হেতু তোমালোকে গম পালা যে তাৰ পৰাই যে আমি আগতে যি কনসিডাৰ কৰি আছিলো ৰে অপটিক্সত কেৱল এটা ৰেৰ কথা, এতিয়া এখুপামান ৰে যেতিয়া একেলগে আমি কনসিডাৰ কৰিলম তেতিয়া ওয়েভৰ কনসেপ্টটো আহি যায়। সো সেই কনসেপ্টৰ ওপৰত বেস কৰি আমি পঢ়িব পৰা এটা ফেনোমেনা হয়। সেই কাৰণে আমি পোলাৰাইজেশ্যন যেতিয়া পঢ়িম ওয়েভ প্ৰপাৰ্টিটো ধৰি ললেহে আমি পঢ়িব পাৰিম। দেন মালুস ল এই পোলাৰাইজেশ্যন অফ ওয়েভটোৰ ওপৰতে এটা ল হয়। দেন পোলাৰয়েডছ কি হয় সৰু এটা টপিক। দেন মোডস অফ প্ৰডাকশন অফ প্লেন পোলাৰাইজড লাইট। এতিয়া আকৌ নতুন এটা বস্তু পালা। সো বস্তুবিলাক প্ৰায় শুনিবলৈ একে নিচিনা লাগিব কিয়নো গোটেই টপিকটো হৈছে পোলাৰাইজেশ্যন। সো ইয়াত তোমালোকে আকৌ পাই গৈছা প্লেন পোলাৰাইজড লাইট। এই বস্তুটো আকৌ এটা বেলেগ হয়। সো প্লেন পোলাৰাইজড লাইট কি হয় আমি বুজি ল'ব লাগিব হা। এটো মই লাষ্টত লিখিছো যদিও এটো আমি আগতীয়াকৈ বুজি ল'ম আৰু বুজি ল'লে আমি তাৰ পৰা কৰিব পাৰিম এক্সাম্পল নাম্বাৰ 10.8। সো এক্সাম্পল বিলাক আমি কৰাটো বহুত দৰকাৰী হয় যাতে আমি পঢ়া হে থিওৰি বিলাক আমি ধুনীয়াকৈ এপ্লিকেশন বেস এটা কোৱেশ্চনৰ দ্বাৰা আমি যেতিয়া বুজি পাম তেতিয়া আমাৰ কনসেপ্ট বিলাক আৰু বেছি ধুনীয়া ক্লাৰিটি আহি যায়। সো হেতু কাৰণে আমি এক্সাম্পল বিলাক কৰি গৈ আছো যেহেতু। সো এই পোলাৰাইজেশ্যনৰ ওপৰত তোমালোকে এতিয়া এক্সাম্পল 10.8 কৰিলে হ'ব। আগৰ সিলেবাসত আৰু বহুত কোৱেশ্চনছ আছে। এটা বহুতখিনি বস্তু আমাৰ কমি গৈছে। ঠিক আছে, প্ৰথম টপিকটোলৈ আহো। সোৱা সিম্পল দুটা বস্তু মই এটা শ্ব' কৰিছো। এটা বাল্ব আৰু এডাল মমবাতি। দুইটাৰ পৰা কি পাওঁ স্যাৰ লাইট পাওঁ। কোনটো ডিৰেকশনত পাওঁ স্যাৰ সব ফালে পাওঁ। তুমি যদি লাইটৰ কথা ভাবা এই লাইটৰ যেটো বাল্ব তোমালোকে দেখিছা তাৰ পৰা লাইট কোন ফালে পাবা এফালেও পাবা, এইটো ডিৰেকশনতো পাবা, এইটো ডিৰেকশনতো পাবা, এইটো ডিৰেকশনতো পাবা, এইটো ডিৰেকশনতো পাবা। সো এইবিলাক মই কি দেখাইছো ৰে। হে আমি পঢ়িছিলো ৰে অপটিক্সত। কিন্তু এতিয়া আমি কিহৰ নিচিনাকৈ ভাবিম লাইটটো যেতিয়া ট্ৰেভেল কৰিব লাইক এ ওয়েভ। সো ওয়েভ বুলি কোৱাৰ লগে লগে আমি কেনেকুৱা ধৰণৰ ওয়েভ দেখাও ট্ৰেন্সভাৰ্স ওয়েভ। এইবিলাক হৈছে ট্ৰেন্সভাৰ্স ওয়েভ। তাৰ মানে লাইটটো এফালে ট্ৰেভেল কৰা যেটো ওয়েভ আমি দেখাইছো হেতু হৈছে ওয়েভ। তোমালোকে এনে জানা যে লাইট ওয়েভটো হৈছে এটা ইলেক্ট্ৰমেগনেটিক ওয়েভ। তাত ইলেক্ট্ৰিক আৰু ম্যাগনেটিক ফিল্ড দুইখনে থাকে। মই সৰুকে কনসেপ্টটো তোমালোকক দি যাওঁ। যদি তোমালোকে কোৱা এফালে এক্স এক্সিস, এফালে ওয়াই এক্সিস আৰু এফালে জেড এক্সিস, লাইট ওয়েভটোৰ কাহিনীটো কেনেকুৱা হয় গম পাইছেন নাই? হেতু এনেকুৱা হয় যে ওয়াই এক্সিসৰ ফালে ধৰি লোৱা ইলেক্ট্ৰিক ফিল্ডখনে অসিলেট কৰি আছে। এনেকে অসিলেট কৰিছে আৰু আগলৈ গৈ আছে ইলেক্ট্ৰিক ফিল্ড। যদি তুমি ইলেক্ট্ৰিক ফিল্ড ওয়াই ফালে ধৰা তাৰ মানে এটো নিজৰ কথা। তেতিয়া সাপোজ তুমি কলা যে জেড এক্সিসৰ ফালে, সাপোজ বুলি কৈছো এনেকুৱা নেসেসিটি নহয় যে জেডৰ ফালে সদায় হ'ব ম্যাগনেটিক ফিল্ড, ওয়াইৰ ফালে সদায় ইলেক্ট্ৰিক ফিল্ড, এনেকুৱা কনসেপ্ট নবনাবা। সো জেড এক্সিসৰ ফালে যিখন থাকিব সেইখন কি হ'ব ম্যাগনেটিক ফিল্ড। কিন্তু আৰু তাহাতি যেটা ট্ৰেভেল কৰাৰ ডিৰেকশনটো আকৌ ওয়াইও নহয় জেডও নহয় কোন ফালে হ'ব এক্সৰ ডিৰেকশনত। তাৰ মানে দুইটাৰে পাৰপেন্ডিকুলাৰলি হি ট্ৰেভেল কৰে। আৰু ইলেক্ট্ৰিক ফিল্ডখন যদি ওয়াই, ম্যাগনেটিক ফিল্ড যদি জেড, এই ইএম ওয়েভটোত আমি এটা কথা গম পালো ইলেক্ট্ৰমেগনেটিক ওয়েভ। ডিটেইলত মই কৈছো যে আমি এটা কমপ্লিট চেপ্টাৰ পঢ়িম ইলেক্ট্ৰমেগনেটিক ওয়েভৰ ওপৰত, তেতিয়া আমি আৰু ভালকৈ তাক পঢ়িব পাৰিম। এটা সিম্পলি তোমালোকে জানি থৈছো যে লাইটৰ প্ৰপাৰ্টিটো এনেকুৱা যে এটা ইলেক্ট্ৰমেগনেটিক ওয়েভ হয়। তাত ইলেক্ট্ৰিক ম্যাগনেটিক ফিল্ডখন পাৰপেন্ডিকুলাৰলি থাকিব, অসিলেট কৰিব এনেকে, আৰু ম্যাগনেটিক ফিল্ড ধৰি লোৱা এনেকে, আৰু তাহাতি গৈ আছে এনেকে। মানে কাহিনীটো এনেকুৱা হৈ আছে আৰু ইলেক্ট্ৰিক ফিল্ড এনেকে গৈ আছে, ম্যাগনেটিক ফিল্ড এনেকে গৈ আছে, আৰু তাহাতি গৈ আছে কোনফালে এইফালে, কোনফালে এইফালে গৈ আছে এক্সৰ ফালে। কিন্তু যেতিয়া আমি লাইট ওয়েভ এটা ড্ৰ কৰো, লাইট ওয়েভটো ড্ৰ কৰিলে কিন্তু আমি এইফালে ৰেটো দেখাইছো নহয়, আমি এটা এনেকে ওয়েভে দেখাই থলো। বাহ স্যাৰ এটো কেলে হল? আমিতো ইলেক্ট্ৰমেগনেটিক ওয়েভ বুলি কৈছো, আপুনি অকল ইলেক্ট্ৰিক ফিল্ডখনে দেখাই থৈ দিলে বা অকল এখন ফিল্ড দেখুৱাৰ নিচিনা লাগিছে। কি ফিল্ড হয় এখন? সো এখন হৈছে ইলেক্ট্ৰিক ফিল্ড। আমি ইলেক্ট্ৰিক ফিল্ডখনে জেনাৰেলি দেখাও বিকজ অফ ইটস এম্প্লিটিউড। কিহৰ কাৰণে বুলি কৈছো? তাৰ এম্প্লিটিউডটোৰ কাৰণে। এম্প্লিটিউড মানে কি আছিল স্যাৰ? ডেফিনেটলি তোমালোকে জানা যে এটা ওয়েভৰ ক্ষেত্ৰত এইটো এটা ওয়েভ দেখালো, এইটো এটা ওয়েভ দেখালো, তাত এইটো হৈছে এম্প্লিটিউড, ম্যাক্সিমাম ডিসপ্লেসমেন্ট। সো ইয়াত এম্প্লিটিউড বেছি তোমালোকে গম পাইছা। যেতে ইলেক্ট্ৰমেগনেটিক ওয়েভ বুলি কওঁ তাত ইলেক্ট্ৰিক আৰু ম্যাগনেটিক ফিল্ড স্যাৰ দুইখনে আহে, অবলো আহে। তাতে ইলেক্ট্ৰিক ফিল্ডখনৰ ভ্যালুটো ম্যাগনেটিক ফিল্ডখনতকৈ যথেষ্ট বেছি হয়। কি বুলি কলো যে ইলেক্ট্ৰিক ফিল্ডখনৰ যেটো তাৰ মানে এম্প্লিটিউডটো
সেইটো মেগনেটিক ফিল্ডখনতকৈ বেছি হয় সেইকাৰণে ইন জেনেৰেল যেতিয়া আমি লাইট ৱেভ এটা ট্ৰেভেল কৰা বুলি দেখাম তেতিয়া আমি এই এটা ট্ৰেন্সভাৰ্স ৱেভে আমি ড্ৰ কৰি দেখাম আমি দুটা নেদেখাওঁ আৰু এটা দেখুৱাৰ মিনিংটো কি যে আমি অকল ইলেক্ট্ৰিক ফিল্ডখনে ৰিপ্ৰেজেণ্ট কৰিছোঁ দুইখন ফিল্ডৰ হৈ তাৰমানে তাৰ ৰিজনটো কি বুলি ক'লো মেগনেটিক ফিল্ডখনৰ এম্প্লিটিউডটো ইলেক্ট্ৰিক ফিল্ডখনতকৈ যথেষ্ট বেছি কম সেইবুলি আমি মেগনেটিক ফিল্ডখন ইগনোৰ কৰিব নোৱাৰোঁ বাট আমি শ্ব' কৰোঁতে জেনেৰেলি আমি এনেকৈ ধৰণেৰে শ্ব' কৰোঁ গ্ৰাফিকেলি হ'ব সেইকাৰণে মই দেখাইছোঁ এইফালে লাইট ৱেভবিলাক এনেকৈ ট্ৰেভেল কৰিছে অ'কে ক্লিয়াৰ এটা বস্তু এটা টাৰ্মো যদি ইয়াত তোমালোকৰ ওলায় মই যদি ভাবোঁ যে এই বস্তুটোক লৈ ষ্টুডেণ্টৰ ডাউট থাকিব পাৰে সেইটো মই ধুনীয়াকৈ ক্লিয়াৰ কৰি যাম টেনশ্যন নল'বা দেই চ' কাৰোবাৰ মনত এইটো কুৱেশ্যন হয়তো আহিছিল এতিয়া চাগে নোহোৱা হ'ল এই একেটা কাহিনী এই কেণ্ডেলডালৰ ক্ষেত্ৰতো হ'ব তাৰমানে লাইটৰ চ'ৰ্চটো যিয়ে নহওক লাগে তাৰ পৰা আমি জানো যে সব ডিৰেকশ্যনতে লাইট ৱেভবিলাক ট্ৰেভেল কৰে স্যাৰ এই কথাটো আমাক কিহৰ কাৰণে কৈ থকা হৈছে চোৱা যেতিয়া আমি এটা কথা ক'ম যে পলাৰাইজেশ্যন অফ ৱেভ তাত কি হ'ব জানা এই বিভিন্ন ডিৰেকশ্যনত থকা ৱেভবিলাকৰ ঠাইত যেতিয়া ইফালে সবফালে যেতিয়া লাইট যাব সব ডিৰেকশ্যনতে যেতিয়া ৱেভ ট্ৰেভেল কৰা দেখিছা তাৰে কোনোবা এটা ৱেভে কোনোবা এটা মেটেৰিয়েলৰ মাজেদি পাৰ কৰাই দিব পৰাৰ যিটো ফেনমেনা কি বুলি ক'লো সব ডিৰেকশ্যনতে ৱেভ গৈছেনে সব ডিৰেকশ্যনতে অসিলেট কৰি আছে এই ৱেভটো এফালে ট্ৰেভেল কৰিছে তাৰমানে ইয়াত এনেকৈ অসিলেশ্যন হৈছে এই ৱেভটো তাৰমানে এনেকৈ অসিলেশ্যন হৈছে এই ৱেভটো এনেকৈ অসিলেশ্যন হৈছে এটা পাৰ্টিকুলাৰ ডিৰেকশ্যনৰ অসিলেশ্যনে কাৰোবাৰ মাজেদি পাৰ কৰাই পঠাব পৰাৰ যিটো ফেনমেনা তাক আমি পলাৰাইজেশ্যন বুলি কওঁ এই গোটেই হোপা নহয় ইয়াৰ যিকোনো এটা ডিৰেকশ্যনহে পাৰ হৈ যাব পাৰিব কিবা এটা বস্তুৰ মাজেদি তাক পলাৰাইজাৰ বুলি কোৱা হ'ব আৰু সেই পাৰ হৈ যোৱাটোক আমি কম পলাৰাইজেশ্যন টেনশ্যন নল'বা টপিকটো নামটোহে শুনিছা এতিয়া আমি তাক ধুনীয়াকৈ আৰু বুজিব লাগিব ডেফিনিশ্যনটোলৈ মই আহি যাওঁ চোৱা পলাৰাইজেশ্যন অফ ৱেভৰ ডেফিনিশ্যন যদি তোমালোকে কোৱা তেতিয়াহ'লে তুমি এনেকৈ ক'বা দ্য ফেনমেনন অফ restricting the oscillations of a wave to just one direction in the transverse plane is called polarization of wave. এতিয়া ইয়াতে এটা শব্দ আহিছে যেটো হৈছে transverse plane. এটা transverse plane মানে কি হয় যেতিয়া মই কম যে এটা ওয়েভে ট্ৰেভেল কৰিছে এইটো এটা transverse wave এই ওয়েভটোৰ বাবে এখন প্লেন আছে প্লেনখন কেনেকুৱা এই বৰ্ডখনৰ প্লেনখন ধৰি লোৱা মই যদি হাতৰ তলত এনেকৈ ধৰণে ৱেভ এটা দেখাওঁ সো সেই ৱেভটোৰ প্লেনখন এনেকুৱা মই যদি ৱেভটো এনেকৈ ধৰণে বুলি দেখাওঁ চোৱা এটা হাপে এনেকৈ গৈ আছে ঠিক আছে আৰু এটা হাপে এনেকৈ গৈ আছে স্নেক এটা এনেকৈ গৈ আছে যদি তাৰ ৱেভটো এনেকুৱা টাইপৰ হয় তেতিয়াহ'লে তাৰ প্লেনখন কেনেকুৱা হ'ব এনেকুৱা হ'ব তুমি এই ৱেভটো ক'ত আঁকিবা এই প্লেনখনত আঁকিবা ন হাতৰ তলুৱাখন যদি এনেকৈ লোৱা তেতিয়াহ'লে তুমি এনেকৈ আঁকিব পাৰিবা সো ৱেভটো যিখন প্লেনত ট্ৰেভেল কৰিছে মিন সেই প্লেনখন য'ত তুমি ৱেভটো শ্ব' কৰিব পাৰিছা তাৰমানে তুমি ড্ৰ কৰিব পাৰিছা সাপোজ কাগজত তুমি য'ত ৱেভটো ড্ৰ কৰিব পাৰিছা বুজি পাইছা এই প্লেনখন যদি এনেকৈ লোৱা তেতিয়াহ'লে কেনেকুৱা হ'ব এনেকুৱা হ'ব সো ইয়াৰ ক্ষেত্ৰত অসিলেশ্যনটো কেনেকুৱা হ'ব পাৰ্টিকলবিলাকৰ এনেকুৱা হ'ব আৰু এই প্লেনখন ল'লে অসিলেশ্যনটো কেনেকুৱা হ'ব এনেকুৱা হ'ব অলপ বুজি পাইছোঁ হয়নে অসিলেশ্যনৰ লগত প্লেনখনৰ আমি ৰিলেশ্যনটো চাগে বুজি পাইছোঁ এতিয়া কথা হ'ল যেতিয়া আমি ক'ম যে ট্ৰেন্সভাৰ্স প্লেন তাৰমানে এই ট্ৰেন্সভাৰ্স ৱেভটো তুমি ড্ৰ কৰিবৰ কাৰণে যিখন প্লেন তোমাক লাগিব সেইখন য'ত পাৰ্টিকলবিলাকে যিখন প্লেনত অসিলেট কৰি থাকিব এনেকুৱা হ'লে কেনেকুৱা হ'ব অসিলেশ্যনটো এনেকুৱা টাইপৰ হ'ব তোমাৰ ওচৰলৈ গৈছে দূৰলৈ আহিছে এইটো ওপৰলৈ গৈছে তললৈ আহিছে বুজি পালো এতিয়া চোৱা ফেনমেনন অফ এইটো মেইন কথা পলাৰাইজেশ্যনটো কি হয় এইটো এটা ফেনমেনন এইটো এটা পৰিঘটনা হয় কেনেকুৱা পৰিঘটনা ৰেষ্ট্ৰিক্টিং দ্য অসিলেশ্যনছ অফ এ ৱেভ to just one direction restricting মানে কি restriction তো কাৰোবাৰ ঘৰত বহুত বেছি restriction আছে স্যাৰ মোক একদম আৰু ডেটা ওলাই যাব নিদিয়ে কলকো বহুত restriction স্যাৰ মোক একদম মোবাইল টিপিবলৈ নিদিয়ে বহুত restriction মানে কি restricting মানে কি হয় বাধা দিয়া বা restrict কৰা মানে কিছুমান লিমিটেশন দি দিয়া তই এফালেহে যাব পাৰিবি তই হেফালেহে যাব পাৰিবি তইহে যাব পাৰিবি তই তালেহে যাব পাৰিবি এনেকুৱা ধৰণৰ এইবিলাক ৰেষ্ট্ৰিকশ্যন নহয় জানো সো ৰেষ্ট্ৰিক্টিং দ্য অসিলেশ্যনছ অফ এ ৱেভ এটা ৱেভৰ অসিলেশ্যনটোক ৰেষ্ট্ৰিকশ্যন এটা দিয়ে তাৰমানে কেনেকুৱা ৰেষ্ট্ৰিকশ্যন টু জাষ্ট ওৱান ডিৰেকশ্যন ইন দ্য ট্ৰেন্সভাৰ্স প্লেন তাক কোৱা হয় পলাৰাইজেশ্যন অফ ৱেভ এতিয়া চোৱা তুমি এনেকুৱা ধৰণৰ পলাৰাইজাৰ বুলি যেতিয়া তুমি ক'বা এনেকুৱা কিছুমান তুমি কি কৰিবা মেটেৰিয়েল তুমি এনেকৈ ধৰণে তুমি পলাৰাইজাৰবিলাক এনেকৈ শ্ব' কৰিবা এইটো এটা ছাপ'জ মেটেৰিয়েল এই মেটেৰিয়েলবিলাক এনেকুৱা হয় যিবিলাকৰ উইণ্ডো লাইক কিছুমান ষ্ট্ৰাকচাৰ থাকে তুমি মোৰ হাতৰ আঙুলি কেইটা চোৱা একদম ইয়াতে বুজি পাবা বৰ বেছি মই কিবা কিবি লৈ তোমালোকক নুবুজালো হ'ব আমি যেতিয়া বহুত বেছি কমপ্লিকেটেড কিছুমান বস্তুৰ এক্সাম্পল দিওঁ তেতিয়া বেছি দিগদাৰ হৈ যায়
তো নিজৰ গাতে থকা কিবা বস্তু লৈ যদি বুজিব পাৰো বেষ্ট হয় নে নহয় নিজৰ গাতে আছে আঙুলিকেইটা চোৱা সো এতিয়া মই এই পেনটো দেখাইছো হা পেনটো এনেকে ধৰণে অসিলেশন কৰিছে অসিলেশন কৰি এই আঙুলিকেইটাৰ ফাকেদি পাৰ হৈ যাব পাৰিবনে স্যাৰ ডেফিনেটলি পাৰিব পাৰিব যদি অসিলেশনটো এনেকুৱা হয় তেতিয়াহলে পাৰিবনে স্যাৰ নোৱাৰে চোৱা এনেকে মই ইয়াত পেনটো পাৰ কৰি নিব পাৰিম নে নোৱাৰো কিন্তু এনেকে পাৰিম নে পাৰিম সো ওয়েভটো যেতিয়া এনেকে অসিলেশন কৰিব পাৰ্টিকল বিলাকে এই ওয়েভটো তাৰমানে ইয়াৰ মাজেদি পাৰ হৈ যাব আৰু এই ওয়েভটো পাৰ হৈ যাবনে ইয়াৰ মাজেদি স্যাৰ নোৱাৰে যাব সো মই কি কৰিলো এনেকুৱা কিছুমান মেটেৰিয়েল এটা ইউজ কৰিম যাক কি বুলি কোৱা হ'ব পোলাৰাইজাৰ বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব পোলাৰাইজাৰ এই মেটেৰিয়েল বিলাকৰ ক্ষেত্ৰত এনেকুৱা উইন্ডো লাইক কিছুমান স্ট্ৰাকচাৰ থাকিব যিবিলাকে ওয়েভটোৰ সো এনেকে যদি অসিলেট কৰিছে তাৰমানে কোনখন প্লেন ইয়াৰ মাজেদি পাৰ হৈ গৈছে এনেকুৱা এখন প্লেন ইয়াৰ মাজেদি পাৰ হৈ গৈছে এনেকুৱা এখন প্লেন বুজি পাইছা এই প্লেনখন ইয়াৰ মাজেদি পাৰ হৈ যাব পৰা নাই এখন প্লেন মোৰ হাতৰ তলুৱাখন এখন সমতলৰ নিচিনা তুমি ভাবাচোন এইটো এটা সমতলৰ নিচিনা বুলি ভাবাচোন সো এখন প্লেন ইয়াৰ মাজেদি পাৰ হৈ যাব পাৰিছে পৰা নাই আৰু এই প্লেনখনত তুমি কেনেকুৱা এটা ওয়েভ ড্ৰ কৰিবা স্যাৰ এনেকুৱা এই প্লেনখনত কেনেকুৱা এটা ওয়েভ ড্ৰ কৰিবা স্যাৰ এনেকুৱা এই প্লেনখনৰ কাৰণে অসিলেশনটো কেনেকুৱা হ'ব এনেকুৱা হ'ব আৰু এই প্লেনখনৰ কাৰণে অসিলেশনটো কেনেকুৱা হ'ব এনেকুৱা হ'ব ইয়াত ওয়েভটো এনেকে ড্ৰ কৰিছা মিন্স এনেকে অসিলেশন কৰিছে সো এই যেটো ফেনোমেনা এই যে পৰিঘটনাটো তুমি যে পোলাৰাইজাৰটোৰ মাজেদি যিকোনো এটা ডাইৰেকচনৰ ওয়েভে যে পাৰ হ'বলৈ দিছা এটা ডাইৰেকচনৰ অসিলেশনৰ ওয়েভ এটো অসিলেশন হে ইয়াৰ মাজেদি পাৰ হৈ যাব আৰু বাকিবোৰ নোৱাৰে সেই বস্তুটো কি বুলি কোৱা হয় পোলাৰাইজেশন বুলি কোৱা হয় এতিয়া আমি আৰু এটা ডায়াগ্ৰাম চাওঁ তেতিয়া আমি আৰু ভালকে বুজি পাম চোৱা পোলাৰাইজেশনৰ ক্ষেত্ৰত আমি দুটা ডায়াগ্ৰাম মই ইয়াতে ড্ৰ কৰি দেখাম দেই প্ৰথমতে আহি যাওঁ এই ডিভাইস প্ৰথম কথা পোলাৰাইজাৰ মানে কি হয় পোলাৰাইজাৰ হৈছে এটা ডিভাইস যিটোৱে পোলাৰাইজেশনটো কৰিব তাৰমানে that plane polarizes the unpolarized light unpolarized light মানে এই যে মই দেখাইছিলো বাল্বটোৰ পৰা সব ডাইৰেকচনতে ওয়েভ গৈছে সো এটা নিৰ্দিষ্ট ডাইৰেকচনত ওয়েভ আছে নেকি এতিয়ালৈকে নাই সব ডাইৰেকচনতে গৈ আছে সব ডাইৰেকচনত প্লেন পোলাৰাইজড মানে সব ডাইৰেকচনতে লাইট গৈ আছে এটো ডাইৰেকচনতো ওয়েভ এটো ডাইৰেকচনতো ওয়েভ সো হেতু এটা আনপোলাৰাইজড লাইট সো আনপোলাৰাইজড লাইট এটা আমি পোলাৰাইজ কৰিব বাবে যিবিলাক ডিভাইস ইউজ কৰিম কি বুলি কৈছে এ ডিভাইস that plane polarizes the unpolarized light unpolarized light অক প্লেন পোলাৰাইজ কৰে এটা প্লেন পোলাৰাইজ মানে কি হয় যে এই ওয়েভটো পাৰ হৈ গৈছে মিন্স অকল এই প্লেনটোহে পাৰ হৈ গৈছে এইখন প্লেনত থকা ওয়েভটোহে পাৰ হৈ গৈছে এইখন প্লেনত থকা ওয়েভটোহে পাৰ হৈছে মই হাতখনৰ তলুৱাত তুমি ইমাজিন কৰা ওয়েভ এটা আকিলে কেনেকৈ আকিবা এনেকে আকিবা সেই ওয়েভটোৰ অসিলেশন কেনেকুৱা হ'ব এনেকুৱা সো মই যেটা কৈছো ওয়েভ এটা পাৰ হৈ গৈছে আলটিমেটলি ওয়েভৰ এখন প্লেন পাৰ হৈ গৈছে হয় নে নহয় হেতু এটা প্লেন পোলাৰাইজড লাইট বুজি পাইছা সো প্লেন পোলাৰাইজড লাইট এটা লাইক কনভাৰ্ট জুনে কৰায় আনপোলাৰাইজড লাইট এটা যত সব ডাইৰেকচনৰে লাইট আছে সেই যিবিলাক ডিভাইস সেইবিলাকক আমি কি বুলি কম পোলাৰাইজাৰ বুলি আমি কম সেইবিলাক আমি কি বুলি কম পোলাৰাইজাৰ বুলি কম এটা পোলাৰাইজাৰ বিলাক যেতিয়া তোমালোকে ড্ৰ কৰিবা সিম্পলি তোমালোকে এনেকে ড্ৰ কৰিবা মই অলৰেডি তোমালোকক দেখাইছিলো ষ্টিল মই আৰু এবাৰ ইয়াত আমি ড্ৰ কৰিব লাগিব দেই চোৱা ওকে ধুনীয়াকৈ আঁকিবা দেখিলে যাতে নম্বৰ দিবলৈ মন যায় হয়নে এইটো এটা পোলাৰাইজাৰ এতিয়া মই আৰু এটা পোলাৰাইজাৰ ইউজ কৰিম দুটা পোলাৰাইজাৰ ইউজ কৰিম চাবা এটা এটো আৰু এটা এটো দুটা পোলাৰাইজাৰ ইয়াৰে প্ৰথমটোক আমি কি বুলি কম স্যাৰ পোলাৰাইজাৰ আকিছে পোলাৰাইজাৰ বুলিয়ে কক ঠিক আছে পোলাৰাইজাৰ আৰু পিছৰটো পোলাৰাইজাৰক কিন্তু আমি কি বুলি কম এনালাইজাৰ বুলি কম আৰু কেলেনো এনালাইজাৰ বুলি কম হেতু আমি বুজিবলৈ গৈ আছো বাৰু ওকে কেলেনো এনালাইজাৰ বুলি কৈছো আমি হেতু বুজিবলৈ গৈ আছো ইয়াৰ ক্ষেত্ৰটো মই ড্ৰ কৰিম এতিয়া চাবা হা এই সেকেন্ডটোলে মই পিছত যাম প্ৰথমটো মই ড্ৰ কৰি লম চোৱা এই যে বাল্বটোৰ ক্ষেত্ৰত যেটো লাইটৰ তাৰ মানে সোৰ্সটো যে আছিল যিকোনো এটা সোৰ্স হ'ব পাৰে হা সেই সোৰ্সটোৰ কাৰণে তোমালোকে প্লেন পোলাৰাইজড লাইটৰ ডাইৰেকচন বিলাক কেনেকৈ দেখিছিলা স্যাৰ এনেকে দেখিছিলো যে এফালো আছিল হয়নে এফালো আছিল এফালো লাইটে ট্ৰেভেল কৰিছে এফালো সব ফালে ট্ৰেভেল কৰিছে তুমি যদি এটা পইণ্ট সোৰ্স বুলি তাক ভাবি লোৱা ওকে তাৰে মই জাস্ট দুটা ডাইৰেকচন তোমালোকক এতিয়া দেখাম হা এটা হৈছে এইটো স্যাৰ এইটো আকৌ কেনেকুৱা ডাইৰেকচন এইটো যেন আপুনি ফুট এটা হেদিলে এই ফুটটোৱে আমাক কি বুজায় সেই পইণ্টটোৱে আমাক কি বুজায় চোৱা তুমি যেতিয়া তোমাৰ ওচৰলৈ চাবা দেই এই পেনটোৰ জাস্ট নিপটোলে তোমালোকে মন কৰি থাকা ওচৰলৈ গৈছে দূৰলৈ আহিছে ওচৰলৈ গৈছে দূৰলৈ আহিছে সো ভালকে চোৱা এইটো এটা অসিলেশন হৈ আছে তুমি ইয়াত চাব নালাগে তুমি তোমাৰ
পঢ়া টেবুলত বহি আছা যেতিয়া তুমি যেটো পেনটো লৈ আছা পেনটো নিজৰ চকুৰ ওচৰলৈ লোৱা ওচৰলৈ আনা দূৰলৈ আনা কেনেকুৱা লাগিব এটা পইণ্ট যেন তোমাৰ ওচৰলৈ আহিছে দূৰলৈ আহিছে তেনেকুৱা লাগিব যেতিয়া অসিলেশনটো পেনটো তুমি এনেকৈ কৰাবা পইণ্ট এটা ওচৰলৈ আহিছে দূৰলৈ আহিছে তুমি ভালকৈ অসিলেশনটো ধৰিব নোৱাৰিবা কিন্তু যদি তুমি পেনটো এনেকৈ লৈ লোৱা ন তাৰপিছত যদি এনেকৈ অসিলেশন কৰা ডাইৰেক্ট ধৰিব পাৰিবা যে পেনটো ওপৰলৈ গৈছে তললৈ আহিছে কিন্তু এই ভালকৈ যদি মন কৰা তুমি এইটো যেন আগলৈ পিছলৈ যোৱাই নাই এনেকুৱা নিচিনা লাগিব যদি অকল পইণ্টটো তুমি চাই থাকা সো সেই অসিলেশনটো হৈছে এইটো কোনটো অসিলেশন তোমাৰ গাৰ ফালে গৈছে দূৰলৈ গৈছে গাৰ ফালে গৈছে দূৰলৈ গৈছে সেইটো আৰু এটা অসিলেশন মই দেখালো এইটো কেনেকুৱা অসিলেশন হৈ আছে এনেকুৱা সো ইয়াৰ কাৰণে ওয়েভটো কেনেকুৱা হ'ব এনেকুৱা আৰু এইটো অসিলেশনৰ কাৰণে ওয়েভটো কেনেকুৱা হ'ব এফালে গৈছে হেফালে গৈছে সো এনেকুৱা এটা এনেকুৱা আৰু এটা এনেকুৱা কথাটো বুজি পালা এইটো হৈছে পইণ্টৰ বাবে আৰু এইটো হৈছে সেই যেটো আমি লাইন দেখাইছো এই লাইনটোৰ বাবে ওকে সো পোলাৰাইজাৰটোৰ কাম কি জানানে পোলাৰাইজাৰটোৱে তাৰ মাজেদি সাপোজ মই এফালে দেখালো যে এই ওয়েভ কেটাহে পাৰ হৈ যাবলৈ দিলে তাৰ মানে ইয়াৰ মিনিংটো তোমালোকে এনেকৈ বুজা যে এই পোলাৰাইজাৰটোৰ মাজেদি এই ওয়েভটোহে পাৰ হৈ যায় এটুক পাৰ হৈ নাযায় এনেকৈ অসিলেশন কৰিলে এটো হ'ব ইয়াক পাৰ হৈ যাবলৈ নাই দিয়া সো এইফালে তুমি এতিয়া যেটো লাইট ওয়েভ পালা হেতুত কেৱল এটা টাইপৰ অসিলেশনহে আছে তুমি যদি কবলৈ যোৱা এইখিনি হৈছে এখিনি প্লেন পোলাৰাইজড লাইট তাৰ মানে এটা ডিৰেকশনতহে প্লেন মানে অসিলেশনটো আছে হেনেকুৱা এখিনি লাইট ঠিক আছে তাৰ পিছত তুমি কি কৰিলা এফালে আৰু এটা এনালাইজাৰ ললা মানে আৰু এটা পোলাৰাইজাৰ ললা আৰু তাক তুমি কি হিচাপে ইউজ কৰিবা এনালাইজাৰ হিচাপে স্যাৰ ইয়াক এনালাইজাৰ বুলি কিয় ক'লে এতিয়া তুমি এনেকৈ ভাবা যে মই এইফালৰ পৰা ধৰি লোৱা এটা বস্তু এনেকৈ পাৰ হৈ গ'ল আৰু ইখন বা এইফালৰ পৰা পাৰ হৈ গ'ল আৰু ইখন হাতৰ তলুৱাৰ আঙুলিকেইটা মই এনেকৈ ৰাখিলো তোমালোকে নিজে মিলাই চোৱাচোন সো কেনেকুৱা হ'ব এইফালৰ পৰা পাৰ হৈ যোৱাটো এইখনৰ মাজেদিও পাৰ হৈ যাব পাৰিবনে নোৱাৰে তুমি ভাবা পাৰিবনে নোৱাৰে যদি সম্পূৰ্ণৰূপে মিলি থাকে পাৰিব স্যাৰ ডেফিনেটলি পাৰিব যদি মই এটো অকমান বেকা কৰি দিও তেতিয়া কি হ'ব স্যাৰ এইফালৰ পৰাটো এই প্লেনখনে পাৰ হৈ গৈছে কিন্তু এটুক যদি আপুনি বেকা কৰি দিয়ে তেতিয়ালে সেই প্লেনখন গেট খুন্দিয়াই দিব পাৰ হৈ যাব নোৱাৰিব ইমাজিন কৰিব পাৰিছা নাই বস্তুটো হা যে তুমি যদি কোৱা যে হাতৰ তলুৱাৰ আঙুলিকেইটা পুৰা মিলাই ললা এনেকৈ তাৰপিছত তুমি হাতখন দুখন হাত বনাই দিয়া ওকে ফাইন এটা এইফালৰ পৰা এই আঙুলিকেইটাৰ ফাকেদি যিখন প্লেন পাৰ হৈ গুচি যাব যেটো অসিলেশন হেটো তাৰ মাজেদি পাৰিবনে পাৰ হৈ যাব স্যাৰ পাৰিব এতিয়া কমকে পাৰিব এতিয়া কমকে এটা টাইমত একদম নোৱাৰিবই কথাটো বুজি পাইছেন নে নোৱাৰিবই সো সেই বস্তুটো আমি ইয়াত চাম যে এনালাইজাৰটোৰ কাম কি জানানে ইয়াক যেতিয়া আমি সম্পূৰ্ণ আগৰ এটোৰ লগত আমি ডিৰেকশনটো একে কৰি ৰাখিম 0 ডিগ্ৰী এংগল এটা 0 ডিগ্ৰী এংগল মানে চোৱা ইয়াৰ এই লাইনটো দেখিছা আৰু ইয়াৰ এই লাইনটো দেখিছা তাহাতৰ মাজত এংগলটো চালে হল এটো কিমান ডিগ্ৰী হৈ আছে 0 ডিগ্ৰী প্যাৰালেলি আছে তাৰ মানে প্যাৰালেলি থাকিব তেতিয়া আমি এফালে 100% লাইট পাম 100% ইন্টেন্সিটি আমি পাম ইন্টেন্সিটি মানে উজ্জ্বলতা যিমানটো উজ্জ্বলতা ইয়াৰ মাজেদি পাৰ হৈ যোৱাৰ পিছত আছিল সেই গুটেই উজ্জ্বলতাখিনি আমি এফালে পাম কিন্তু কথাটো এনেকুৱা হ'ব যদি তুমি নেক্সট স্টেপটোত এনেকুৱা কৰা কেনেকুৱা কৰিম স্যাৰ যদি তুমি এনেকুৱা কৰা যে ইয়াত আমাৰ প্ৰথম পোলাৰাইজাৰটো এনেকৈ আছে সেকেন্ডত পোলাৰাইজাৰটোক মই এটা এংগল দি দিলো ভালকৈ চোৱাচোন এটো এটা এংগল দি দিলো এটা এংগল দি দিছো অকমান বেকা কৰি দিছো নিচিনা লাগিছে যদি মই এটো এনেকুৱা বেকা কৰি দিও তেতিয়া কাহিনীটো এনেকুৱা হৈ যাব চাবা হা এটো আমি আগৰ নিচিনাকৈ ড্ৰ কৰি ললো পোলাৰাইজাৰ এটো আমি এনালাইজাৰ হিচাপে বেকা হৈ আছে মিন্স কি এবাৰ প্যাৰালেলি নাই তাৰ মানে তাহাতৰ মাজত এটা এংগল আছে চাবা হা তুমি যদি ভালকৈ চোৱা ইয়াত এইডাল লাইন এনেকৈ ড্ৰ কৰা হেডাল লাইন এনেকৈ ড্ৰ কৰা তাহাতৰ মাজত কি আছে এটা এংগল আছে নে কি আছে এটা এংগল আছে এতিয়া যেতিয়া তুমি কবা এই লাইটটো এটা অসিলেশন এনেকুৱা কোনটো এইটো আৰু এটা অসিলেশন কেনেকুৱা এনেকুৱা আৰু তুমি কৈছা যে ইয়াৰ মাজেদি কোনটো পাৰ হৈ যাব পাৰে এটো সো গোল এই লাইট ওয়েভটো ইয়াৰ ফালেদি পাৰ হৈ গ'ল এটো এটা প্লেন পোলাৰাইজড লাইট এটো এটা পোলাৰাইজড লাইট লাহে লাহে বস্তুবোৰ ইন্ট্ৰোডিউস হৈ গৈ আছে নে যেনেকৈ আমি কওঁ ৰিফ্লেক্টেড লাইট ৰিফ্লেকশনৰ পিছত পালে ৰিফ্ৰেক্টেড লাইট ৰিফ্ৰেকশনৰ পিছত পালে সো পোলাৰাইজড লাইট পোলাৰাইজেশনৰ পিছত পালে এখন প্লেনৰে পোলাৰাইজড লাইট পাৰ হৈ গৈছে এখন প্লেনত থকা অসিলেশন অকল এইটো অসিলেশন অকল এইখন প্লেন তেতিয়া হলে আমি কম ইয়াক প্লেন পোলাৰাইজড লাইট এইখিনি পাৰ হৈ গ'ল সো তুমি যেতিয়া এইফালে এটা এংগল দিলা দেখিছানে আগতে এনেকুৱা আছিল এটা এনেকুৱা হৈ গ'ল এহেতৰ মাজত মানে এখন হাতৰ তলুৱা তুমি চোৱা আগতে পুৰা মিলি আছিল হা এনেকৈ মিলি আছিল এবাৰ কি হল এখন অকল মানে এনেকুৱা হৈ গ'ল
সো তেতিয়া এইফালে লাহে লাহে কি হ'ব ইন্টেন্সিটিটো ডিক্ৰিজ হ'ব এইফালে যেটো ইন্টেন্সিটি পাবা সেই ইন্টেন্সিটিটো কি হ'ব ইন্টেন্সিটিটো লাহে লাহে ডিক্ৰিজ হ'ব কমি আহিব আৰু যেতিয়া তুমি এটা এংগল এনেকুৱা কৰি দিবা যে সম্পূৰ্ণ 90 ডিগ্ৰী এটো আসলে কিমান 0 ডিগ্ৰী দুটা মিলি আছে কৰি এটো সম্পূৰ্ণ কি কৰিলা 90 ডিগ্ৰী সো আমাৰ হাতৰ তলুৱাখন ভালকে চোৱা এইখনৰ লগত এখন প্যাৰেলেলি আছে আৰু এবাৰ মই ইয়া কি কৰিলো 90 ডিগ্ৰী এই হাতৰ তলুৱাখন কেনেকুৱা এটা এংগলত আছে 90 ডিগ্ৰী সো 90 ডিগ্ৰী এংগলত যেতিয়া থাকিব তেতিয়া তুমি এফালে কোনো ধৰণৰ লাইটে দেখি নাপাবা তাৰমানে তুমি কোনটো কেছত তুমি কোনো ধৰণৰ লাইট দেখি নাপাবা মই দেখাই দিও এইটো কন্ডিশনত চোৱা যদি এনেকুৱা হৈ যায় যদি এনেকুৱা হৈ যায় এনেকুৱা তেতিয়াহলে তুমি এফালে এটা কথা ক'ব পাৰিবা যে নো লাইট কোনো ধৰণৰ লাইট তুমি দেখি নাপাবা তাৰমানে এফালেদি যিখিনি পাৰ হৈ গৈছিলে এফালেদি সেইখিনি সম্পূৰ্ণ এনেকুৱা হৈ গ'ল ন ইটো পোলাৰাইজাৰ ডাইৰেকশনটো একদম এনেকুৱা হৈ গ'ল ন সো এই অসিলেশনটো তাত পাৰ হৈ যাব নোৱাৰিব হি লাগি ধৰিব তাৰমানে আলটিমেটলি এফালে কোনো তুমি লাইট দেখি নাপাবা সেই বস্তুখিনি আমাৰ ইয়াতে কৈছে যে এনেকুৱা এটা ডিভাইস হয় এটো যেটো ডিভাইসে কি কৰিব প্লেন পোলাৰাইজেস দা আনপোলাৰাইজড লাইট এটো আসলে আনপোলাৰাইজড লাইট তাক অকল এটা প্লেনৰ পোলাৰাইজড লাইটলে কনভাৰ্ট কৰিলে প্লেন পোলাৰাইজড লাইটলে passes through it called polarizer আৰু ইয়াৰ মাজেদি যেতিয়া পাস কৰিব তেতিয়া হি তাক কি কৰিব প্লেন পোলাৰাইজড লাইটলে কনভাৰ্ট কৰি দিব এই ডিভাইস বিলাকক আমি কি বুলি কম পোলাৰাইজাৰ বুলি কওঁ আৰু ইয়াতে আমি এই সেকেন্ডটো হিচাপে ইউজ কৰিছো এনালাইজাৰ হিচাপে আমি ইউজ কৰিছো ঠিক আছে ইয়াতে এটা বস্তু তোমালোকৰ আছে মই নেক্সট স্লাইডলে যাম বাৰু যোৱাৰ আগতে মই ইয়াতে তোমালোকক কৈ থৈ যাব পাৰিম yes যেটো আমি মালুছ ল বুলি কৈ আছো আকৌ ড্ৰ কৰাতকে মই ইয়াতে ডাইৰেক্টলি দেখাই দিও হা যেটো আমি পঢ়িবলৈ গৈ আছো ইয়াৰ ওপৰত ভিত্তি কৰি মালুছ ল কিছুমানে মেলাছ ল বুলিও কয় যেনেকে মোৰ নামটো কিছুমানে সেমিৰন বুলি কয় কিছুমানে সমীৰন বুলি কয় আকৌ অসমীয়াত কলে সমীৰন সো এজন সাইন্টিষ্টৰ নাম হয় ফৰেন সাইন্টিষ্ট হেকাৰণে কিছুমানে মালুছ কয় কিছুমানে মেলাছ ল কয় মই বাৰু মালুছ বুলি কলো সো মালুছ লটোৰ মতে তেখেতে কি দিলে তেখেতে এটা বস্তুই দিলে যে ইয়াত যেটো লাইটৰ ইন্টেন্সিটি পাৰ হৈ গৈছে তুমি কৈছা যে ইয়াত যেতিয়া মই ৰটেট কৰি গৈ থাকিম ইন্টেন্সিটিটো কমি হেকত 0 হৈ যাব তাৰ মানে কমিব মিন্স চেঞ্জ হ'ব সো ইয়াত কিমান ইন্টেন্সিটি থাকিব ইয়াত এংগল বেলেগ এংগলত যেতিয়া তুমি ৰাখিবা সাপোজ মই এটা একদম 90 ডিগ্ৰী কৰি দিয়া নাই বাৰু মই এটা এংগল কৰি দিলো হা মই কলো যে এনালাইজাৰটো এবাৰ পোলাৰাইজাৰটোৰ লগত থিটা এংগল কৰি আছে দেই কি এংগল কৰি আছে থিটা এংগল কৰি আছে ইয়াৰ লগত ই থিটা এংগল কৰি আছে তেতিয়াহলে এইফালে যেটো ফাইনেল ইন্টেন্সিটি হ'ব তাৰ এটা ধুনিয়া এক্সপ্ৰেছন আমাক মালুছ লটোৱে দিব এতিয়া চাবা এইফালৰ যেটো ইন্টেন্সিটি তাক মই ধৰিলোৱা কি বুলি ধৰিললো আই নট বুলি ধৰিলো কি বুলি ধৰিললো আই নট সো তেতিয়াহলে এই ইন্টেন্সিটিটোক আমি কি বুলি কম আই নট cos স্কয়াৰ থিটা এই থিটাটো হৈছে থিটাটো কি হয় ইয়াত থিটাটো কি হয় থিটাটো হৈছে এংগল কাৰ মাজত এংগল বিটুইন the polarizer and analyzer এই পোলাৰাইজাৰটো এটো এই এনালাইজাৰটো এটো তাহাতৰ মাজৰ এংগলটো হৈছে থিটা সো দিস ইজ কল্ড মালুছ ল আৰু এই লটোৰ ক্ষেত্ৰত তোমালোকে এটা বস্তু মন কৰিছা যে cos 90 ডিগ্ৰী ভ্যালু কিমান হয় 0 সো তুমি এনে এবাৰ ভাবাচোন যদি তুমি কেনেবাকে ইয়াত cos 90 ডিগ্ৰী বহাই দিয়া cos 90 ডিগ্ৰী মানে 0 cos স্কয়াৰ 90 মানে 0 হ'ব আলটিমেটলি ইন্টেন্সিটিটো কিমান হ'ব 0 তাৰ মানে এফালে কোনো ধৰণৰ লাইট তুমি নাপাবা উজ্জ্বলতা 0 হেতু কেতিয়া হয় 90 ডিগ্ৰী হলে হেকাৰণে মই দেখাইছো যে পোলাৰাইজাৰ এটা এনেকে আছে এটা যেতিয়া সম্পূৰ্ণ এনেকে দেখাইছো এটা এনেকে এটা সম্পূৰ্ণ 90 ডিগ্ৰী যেতিয়া কৰি থাকিব তেতিয়া এফালে কোনো লাইট নাপাবা ইন্টেন্সিটিটো কি হ'ব 0 হ'ব মালুছ লটোৰ পৰা আমি হেতু বস্তু প্ৰুফ কৰিব পাৰো ইয়াৰ ওপৰত আৰু কিবা কিবি কবলৈ আছে নেকি বিশেষ বস্তু ইয়াৰ আমাৰ ইয়াতে নাই জি আছে আমি নেক্সট স্লাইডটো এটা গম পাই যাম আই হোপ তোমালোকে বুজি পালা সোৱা নেক্সট স্লাইডটোত আমি গম পাই যাম মালুছ লটোৰ ওপৰত যে এই লটোৰ মতে কি হয় মালুছ লটোৰ মতে কি হয় যেতিয়া এ বিম অফ কমপ্লিটলি প্লেন পোলাৰাইজড লাইট যেনেকৈ তোমালোকে দেখিছিলা এই পোলাৰাইজাৰটোৰ মাজেৰে কমপ্লিটলি এটা প্লেন পোলাৰাইজড লাইট যেটা এফালে পাৰ হৈ গৈছিল এফালে এটা পাৰ হৈ গৈছিল কমপ্লিটলি প্লেন পোলাৰাইজড লাইট ইনসিডেন্ট অন এন এনালাইজাৰ আৰু গৈ সাপোজ মই কলো যে এটো এটা এনালাইজাৰটো যেতিয়া ইনসিডেন্ট হয় তাৰ মানে এনালাইজাৰটো যেতিয়া গৈ সেই লাইট গিটা পৰে তেতিয়া কি হ'ব the resultant intensity of light I transmitted from the analyzer এই এনালাইজাৰটোৰ পৰা তুমি যেটো লাইট পাবা I resultant intensity তাৰ মানে এই ফলৰ পৰা গল সাপোজ এটো I not
ইয়াৰ পৰা যাওঁতে সেইটো হ'ব I সেইটো তুমি কি বুলি লিখিব পাৰিবা varies directly as the square of the cosine of the angle theta ultimately আমি এনেকৈ লিখিম যে I not cos square theta যে এই এহেতৰ মাজত যেটো এংগল হ'ব এংগলটোৰ cos square ৰ হৈতে কি হ'ব ভেৰি কৰিব I not তো ইয়াৰ ইন্টেন্সিটি হয় সো এই এংগলটোৰ ওপৰত তাৰ মানে ভেৰি কৰিব কেনেকৈ কৰিব cos square theta হিচাপে ভেৰি কৰিব আৰু ইয়াত এটা কথা কোৱা হৈছে যে এই যেটো ল আছে আৰু ওকে ইয়াত আমাৰ আৰু এটা বস্তু কৈ দিয়া হৈছে হা যে cosine of the angle theta আৰু theta টো কাৰ মাজত angle between the plane transmitted of analyzer and polarizer তাৰ মানে এই polarizer টো আৰু analyzer টোৰ মাজৰ যিখন প্লেন হে প্লেন গিখনৰ মাজৰ angle মই কৈছো না এটো আৰু এইটো 90 ডিগ্ৰী হৈ গল এতিয়া আমি এই যেটো ল আছে সেই লটোক আমি cosine squared law বুলি আমি ক'ব পাৰো যেটো তোমালোকে ইয়াত cos square এটা দেখিছা সো ইয়াক আমি কি বুলি ক'ব পাৰো cosine squared law বুলিও ক'ব পাৰো দ্যাটস ইট এটো হৈছে Malus law okay আহিছো next Malus law is also called cosine squared law কি আমি অলৰেডি মেনশন কৰিলো next আহিছো polarize এটা polarize কি হয় polarize হয় হেবিলাক বস্তু যত আমি polarizer ইউজ কৰো যেনেকৈ সানগ্লাস যেনেকৈ তোমাৰ আৰু কি কোৱা হৈছে সব polarize are commercial devices to produce plain polarized light produce কৰিবৰ কাৰণে polarize কিছুমান polarizer ইউজ কৰা হয় polarizer ইউজ কৰি কিছুমান ডিভাইস বনোৱা হয় যিবিলাক কমাৰ্শিয়াল পাৰপজত ইউজ কৰা হয় হেবিলাক হৈছে polarize তাৰ মানে polarizer ইউজ কৰি polarize বনোৱা হয় okay so they are used in sunglass windscreen 3D movies etc এই গাড়ীৰ গ্লাছটো ইউজ কৰা হয় দেখেনে তোমালোকে যেটা সানগ্লাস পিনি প্লানি যেটা সানটো চোৱা তুমি ধুনিয়াকে দেখিব সো হেখিনি মানে প্লেন পোলাৰাইজ লাইট হয় বুজি পাইছা তাৰ পিছত যেতিয়া তোমালোকে সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ আজিকালি দেখিছা ন হেবিলাক চাবৰ কাৰণেও তাত আমি যিবিলাক গ্লাছ আমি ইউজ কৰো হেবিলাকো পোলাৰাইজাৰৰ দ্বাৰা বনোৱা হেবিলাকো পোলাৰাইজ হয় আৰু ইভেন আমি 3D মুভি চাবৰ কাৰণে এজো গ্লাছ পিনি লোৱা তোমালোকে চাইছা না 3D মুভি যেতিয়া হলত যোৱা ধুনিয়াকে এজো গ্লাছ দি দিয়ে আৰু আহিব সময়ত লহিম বুলি ভাবা কিন্তু ৰাখি থৈ দিয়ে ইস সো হে গ্লাছটো কি হয় 3D মুভি চাওতে ইউজ কৰা কি এটা পোলাৰাইজ হয় সো কমাৰ্শিয়ালি ইউজ কৰা হয় বিলাক বস্তু ঠিক আছে হেবিলাক পোলাৰাইজাৰ ইউজ কৰি যিবিলাক ডিভাইস বনোৱা হয় হেবিলাক হৈছে পোলাৰাইজ সিম্পল কথা তাৰ পিছত আহিছো ইয়ালে modes of producing a plain polarized light are as follows তাৰ মানে plain polarized light কেনেকে প্ৰডিউস কৰিব পাৰি কেনেকে প্ৰডিউস কৰিব পাৰি নাম্বাৰ 1 আমি কি পালো চোৱা ৰিফ্লেকশন যত ব্ৰিস্টাৰ স্লটো আমি পঢ়িব লাগিল হেতেন আগৰ সিলেবাসৰ মতে এতিয়া না লাগে সো আমি জাস্ট জানি থব লাগে যে modes of producing plain polarized light মানে হেই যে এখন নিৰ্দিষ্ট প্লেন হে যে আমি যাবলৈ দিলো লাইট ওয়েভৰ সেই বস্তুটো কিহৰ দ্বাৰা কৰিব পাৰি প্ৰথমতে আমি পালো ৰিফ্লেকশনৰ দ্বাৰা কৰিব পাৰি স্কেটাৰিঙৰ দ্বাৰা কৰিব পাৰি ডাবল ৰিফ্ৰেকশনৰ দ্বাৰা কৰিব পাৰি আৰু সিলেক্টিভ এবজৰ্পশনৰ দ্বাৰা কৰিব পাৰি ইয়াৰে তোমালোকে ৰিফ্লেকশনো বহুত ভালকে জানা তোমালোকে স্কেটাৰিঙো জানা স্কেটাৰিং মানে কি যে লাইট ওয়েভ যেতিয়া আহিব সৰু পাৰ্টিকুল লাইট ডাস্ট লাইক পাৰ্টিকুলত যেতিয়া পৰি সবফালে সিটিকি যোৱাৰ নিচিনা যেটো হয় সাপোজ এই ফালৰ পৰা সাপোজ লাইট আহি আছে আহি ইয়াত এটা পাৰ্টিকুলত পৰিলে পৰাৰ পিছত সবফালে সিটিকি গল লাইট ওয়েভ ইয়াত মই এই কালাৰ কোড কেটামান ইউজ কৰিছো কেলে কৰিছো মই বুজাই আছো চোৱা এইটো তোমালোকে জানা যে ব্লু কালাৰ অফ স্কাই আকাশৰ নীলা ৰংটো কেলে দেখি পোৱা বুলি কলে হৰুতে পঢ়িছিলা এটা বস্তু যে আমি স্কেটাৰিঙৰ কাৰণে দেখি পাওঁ হেতুত কি হয় যে হোৱাইট লাইট আহে যেতিয়া এই হৰু পাৰ্টিকুল বিলাকত যেতিয়া খুনা মাৰিলে তাত আটাইতকে বেছি সিটিকি যোৱা মই একদম সহজ ভাষাত যদি কওঁ যেটো কালাৰ হেতু হৈছে ব্লু লাইট ঠিক আছে আৰু সবফালে যে আহি আগত যেতিয়া এটা অবস্ট্ৰাকল পায় সবফালে যেতিয়া লাইট ওয়েভ বিলাক সিটিকি যোৱাৰ দৰে হয় তেতিয়া হলে সেই বস্তুটো পৰিঘটনাটোক আমি কি বুলি কওঁ স্কেটাৰিং সো হেতু আসলে স্কেটাৰিং দেন ডাবল ৰিফ্ৰেকশন এটা চোৱা ডাবল ৰিফ্ৰেকশন তো তোমালোকে কোড পাইছা জানা মই বা মনত পেলাই দিও যেতিয়া তোমালোকে ৰেক্টেঙ্গুলাৰ গ্লাছ লেবৰ মাজেদি ৰিফ্ৰেকশন পঢ়িছিলা এনেকে আহিলে বুলে ইয়াত ৰিফ্ৰেকশন হল আকৌ ইয়াতে ৰিফ্ৰেকশন হ'ব স্যাৰ এইটো তাৰ মানে ইয়াৰ দ্বাৰা আমি কি কৰিব পাৰো প্লেন পোলাৰাইজ লাইট আমি ফৰ্ম কৰিব পাৰো নো দা আনসাৰ ইজ নো নোৱাৰা হেতু ডাবল ৰিফ্ৰেকশনৰ কথা কোৱা নাই হেতু অকমান বেলেগ ধৰণে কৰা হ'ব এতিয়া আমি হেতু পঢ়িবলৈ আমাক দিয়া নাই সিলেবাসে জাস্ট জানি যাবলৈ কৈছে যে কিহৰ দ্বাৰা আমি ইউজ কৰিব পাৰো কিন্তু ভুলটো হৈ যাব পাৰে কিয়নো তোমালোকে ডাবল ৰিফ্ৰেকশন অলৰেডি পঢ়ি ৰাখিছা সো ইয়াৰ দ্বাৰা কিন্তু নহয় এটো বস্তু বেলেগ হয় হা দেন লাষ্টলি মই আৰু এটা বস্তু কওঁ যেটো হৈছে সিলেক্টিভ এবজৰ্পশন এটা এবজৰ্পশন বস্তুতে আমাক এটা কথা কয় যে বস্তু কিবা এটা এবজৰ্ব কৰি ধৰি থোৱা সো সিলেক্টিভ তাৰ মানে সিলেক্ট কৰি যেতিয়া এবজৰ্ব কৰা হ'ব সাপোজ তুমি দেখাইছা যে এটো এটা লাইট ওয়েভ ইয়াত যিকোনো ডিৰেকশনতে আছে নে নাই আছে তাৰ পিছত তুমি এনেকুৱা এটা মেথড তুমি ইউজ কৰিলা যাক কি বুলি কবা সিলেক্টিভ এবজৰ্পশন কেনেকৈ কৰা হয় নো নিড টু নো
তুমি জাস্ট এটা বস্তু জানি লোৱা সিলেক্টিভ এবজৰ্পশ্যনত কাহিনীটো হ'ব কি এনেকুৱা হ'ব সাপোজ তুমি অকল এই লাইটটোক পঠাব বিচাৰিছা সো বাকি কিটা লাইট ওয়েভ তাৰ মানে এবজৰ্ব কৰি থৈ দিব ৰাখি থৈ দিব নিজৰ ওচৰত আৰু বাকি কিটা তাৰ মাজেদি পঠাই দিব তেতিয়া অকল এটা ওয়েভে তাৰ মাজেদি পাৰ হৈ যাব পাৰিব যেনেকৈ তোমালোকে যেতিয়া সিনেমা চাব যোৱা মুভি চাব যোৱা বা ডাঙৰ কৰবাত তোমালোকে খেল চাব গলা ষ্টেডিয়ামত তো হাতত কি আছে পানী বটল চানি বটল তলে ৰাখি থৈ দিয়ে নে নিদিয়ে হা হেতু তেনেকুৱা টাইপৰ এটা প্ৰসেছ যে বাকি কিটা প্লেনত যিখিনি অসিলেশন হেখিনি ধৰি থৈ দিব যাবলৈ নিদিয়ে তহতে যাব নোৱাৰ অকল এটা টাইপৰ অসিলেশনে যাবলৈ দিলে হেতু হৈছে সিলেক্টিভ এবজৰ্পশ্যন গট ইট আহি যাও নেক্সটলে সো প্লেন পোলাৰাইজড লাইট আমি অলৰেডি গম পালো যে প্লেন পোলাৰাইজড লাইট মানে কি হয় যে এটা নিৰ্দিষ্ট প্লেনত যেতিয়া এটা লাইট ওয়েভ পাৰ হৈ যাব এখন প্লেনৰ ওয়েভটো তাক আমি কি বুলি কম প্লেন তাৰ মানে এখন প্লেনৰ পোলাৰাইজড লাইট পোলাৰাইজেশনৰ ফলত সেই বস্তুটো পোৱা হয় যে নিৰ্দিষ্ট এটা ডিৰেকচনৰ হে অসিলেশন পাৰ কৰা আমি নিউ সেই বস্তুটো আমি ডেফিনিশন হলে হিচাপে আমি কেনেকৈ ক'ব পাৰো চোৱা যে ইন এ ট্ৰেন্সভাৰ্স মেকানিক্যাল ওয়েভ একচুয়ালি এটো ট্ৰেন্সভাৰ্স নন মেকানিক্যাল ওয়েভ হ'ব লাগিব দেই যেতিয়া আমি লাইট ওয়েভৰ কথা কওঁ মই প্ৰথমতে এটা বস্তু তোমালোকক ক্লিয়াৰ কৰি লওঁ হা এটো বস্তু বহুত ইম্পৰ্টেন্ট হয় লাগিলে নোট কৰি যাবা এটা আছে মেকানিক্যাল ওয়েভ আৰু এটা হৈছে নন মেকানিক্যাল ওয়েভ দুটাৰ মাজত এটা সাংঘাতিক ডিফাৰেন্স আছে তুমি যদি প্ৰথমটো ওয়েভৰ কথা কোৱা তাত কোনো ধৰণৰ অসিলেশনৰ কাৰণে তাত মিডিয়ামৰ প্ৰয়োজন আছে সো need a medium no need any medium ইয়াক কোনো ধৰণৰ মিডিয়াম নালাগে এই ওয়েভটোৱে ট্ৰেভেল কৰিব কাৰণে কোনো ধৰণৰ মিডিয়াম নালাগে নন মেকানিক্যাল হলে আৰু মেকানিক্যাল হলে লাগিব যেনেকে মই ফৰ এক্সাম্পল যদি তোমালোকক কওঁ ধুনিয়া এটা এক্সাম্পল আছে চাবা মেকানিক্যাল ওয়েভটো হৈছে এটা ফৰ এক্সাম্পল সাউন্ড ওয়েভ যদি তুমি সাউন্ড ওয়েভৰ কথা কোৱা সাউন্ডটো কেতিয়াও মিডিয়াম নহলে মিডিয়াম মাধ্যম বুজি পাইছা নহয় আৰু ফৰ এক্সাম্পল মই যদি লাইট ওয়েভৰ কথা কওঁ তে লাইট ওয়েভটো হ'ব এটা নন মেকানিক্যাল অৰ্থাৎ তাক কোনো মিডিয়াম নালাগে আৰু তাৰ প্ৰমাণ স্বৰূপে তোমালোকে গম পোৱা যে আমি যদি আৰ্থৰ কথা কওঁ সাপোজ দিস ইজ দা আৰ্থ আমি জানো যে তাৰ চাৰিওফালে কি থাকে স্যাৰ এটমস্ফিয়াৰ থাকে কি থাকে এটমস্ফিয়াৰ থাকে আৰু সানটো ক'ত থাকে স্যাৰ বহুত দূৰত আচ্ছা তেতিয়া সানৰ পৰা যেতিয়া লাইট ৰে আহি যেতিয়া আমাৰ আৰ্থ পায় তো আহিবতো পাৰে আমিতো লাইটটো দেখি পাও ন পাও স্যাৰ তো কেনেকৈ দেখা ইয়াততো একোই নাছিল মানে কি আছিল আৰে স্যাৰ শূন্য ভেকুৱাম তাৰ মানে লাইট ওয়েভটোৱে কোনো মিডিয়াম নহলেও কোনো মাধ্যম নহলেও ট্ৰেভেল কৰিব পাৰে কিয়নো হেতু এটা ইলেক্ট্ৰমেগনেটিক ওয়েভ কি বুলি কৈছো মই ইএম ওয়েভৰ মেইন প্ৰপাৰ্টিটোৱে হেতু যে কোনো মিডিয়াম নোহোৱাকে হি ট্ৰেভেল কৰিব পাৰে সো ইএম ওয়েভটো ফৰ এক্সাম্পল লাইট ওয়েভটো এটা কি হয় নন মেকানিক্যাল ওয়েভ কিন্তু তুমি সানটোৰ পৰা যেতিয়া পোহৰ আহে সানটো এটা সাংঘাতিক সাউন্ড হৈ থাকে সেই সাউন্ডটো তুমি শুনি পাইছা নেকি সানটোৰ পৰা আহিছে নেকি নাই অহা গতিকে আমি ইয়াৰ পৰা অহা সাউন্ডটো আমি নুশুনো কিন্তু আমি লাইটটো দেখা পাওঁ কিয়নো সাউন্ডটো এই ভেকুৱামৰ মাজেদি বা কোনো মিডিয়াম নাথাকিলে হি ট্ৰেভেল কৰিব নোৱাৰে কিয়নো স্যাৰ সাউন্ডটো হৈছে এটা মেকানিক্যাল ওয়েভ মই সেইকাৰণে প্ৰথমতে ইয়াত এটা কাৰেকচন কৰি ললো যে ইভে ট্ৰেন্সভাৰ্স নন মেকানিক্যাল ওয়েভ তুমি ট্ৰেন্সভাৰ্স ওয়েভ বুলিতো গম পালা লাইটটো বাট হেতু এটা নন মেকানিক্যাল ওয়েভ হয় কোনো মিডিয়াম তাক নালাগে ট্ৰেভেল কৰিবৰ কাৰণে ওকে ফাইন এইখিনি বস্তু তোমালোকে নোট কৰি ল'ব পাৰা হা মই এটা মহাই দিওঁ চোৱা তো মেইন বস্তুটোলৈ আহা যে প্লেন পোলাৰাইজ লাইট ওয়েভ মানে কি হয় সো তেনেকুৱা এটা লাইট ওয়েভ যেতিয়া আমি কি কৰি দিম পাস কৰিম থ্ৰু এ নেৰো স্লিট সো দ্যাট দা প্লেন অফ ভাইব্ৰেশন এটো ভেৰিয়েশন হয় ঠিক আছে vibration plane of vibration of the wave is parallel to the slit তে স্লিট বুলি কোতে নেৰো স্লিট বুলি কোতে মই ইনে কাগজে কাটি এটা বনাই ৰাখিছো এনেকৈ ইমাজিন কৰিব পাৰা মোৰ আঙুলি এই ফাক গিটাৰ নিচিনাকে হেতু ইমাজিন কৰিব পাৰা ভাল হ'ব তোমালোকে যদি ইয়াত ইমাজিন কৰিব পাৰিবা ঠিক আছে সো ইয়াৰ মাজেদি ইয়াৰ প্যাৰেলেলি যেতিয়া এটা ভাইব্ৰেশন হ'ব সেই ওয়েভটোহে পাৰ হৈ যাব পাৰিব সোৱা এইটো ভাইব্ৰেশন পাৰ হৈ যাব নোৱাৰে এইটো ভাইব্ৰেশন পাৰ হৈ যাব নোৱাৰে এইটো ভাইব্ৰেশন তাৰ মাজেদি পাৰ হৈ যাব পাৰিব এই ওয়েভটো তুমি যদি এনেকুৱাকে বনাই লোৱা হেফালে ৰছিডাল কৰবাত বান্ধি লোৱা এনেকৈ জুকাৰি দিয়া এই ৰছিডালৰ এই ওয়েভটো তুমি এফালেও দেখি পাবা কিন্তু যদি তুমি এনেকৈ জুকাৰা এফালে ৰছিডালৰ ওয়েভটো ফৰ্ম কৰিছে কিন্তু এফালে ৰছিডাল ফিট হৈ থাকিব তাৰ মানে কোনো ওয়েভ তুমি দেখি নাপাবা সো হেতুৱে কৈছে যেতিয়া আমি এটা নেৰো স্লিটৰ মাজেদি যদি পাৰ কৰে পঠাও এনেকুৱাকে পাৰ কৰে পঠাও যে প্যাৰেলেল টু ইট স্লিটটো প্যাৰেলেলি যেতিয়া তাৰ ভাইব্ৰেশনটো হ'ব প্লেন অফ ভাইব্ৰেশনটো তেতিয়া হলে দা ওয়েভ পাসিং থ্ৰু দা স্লিট
with its variations being unaffected. With its vibration, not variation. এইটো এটা ভুল হৈ আছিল আমাৰ ভাইব্ৰেশন যে যেটো ভাইব্ৰেশনৰে হৈতে এই ওয়েভটো গৈ আছিল সেই ভাইব্ৰেশনটোত কোনো ধৰণৰ এফেক্ট নহয় যদি প্যাৰালেলি পঠাও তাৰ মানে এই ওয়েভটো আৰামসে ইয়াৰ মাজেদি পাৰ হৈ যাব উইদাউট এনি বা উইথ আনএফেক্টেড বুজি পাইছা উইদাউট এনি ইফেক্ট কোনো ইফেক্ট নোহোৱাকে হি কি হ'ব ইয়াৰ মাজেদি পাৰ হৈ যাব যেনেকৈ ওয়েভটো আছিল তেনেকুৱা ভাইব্ৰেশনতে সেম ভাইব্ৰেশনত ইয়াৰ মাজেদি পাৰ হৈ গুছি যাব Okay, and the wave is said to be polarized. Said to be polarized. Actually, wave is said to be plane polarized. Aru tetia mo wave to ki boli kom plane polarized wave boli kom. So etia bhalke buja je plane polarized wave mane ki. Tumi yar eta slit lola. Ki lola? Eta narrow slit lola. Aru tar majedi tumi eta wave pothala. Kenokwa ta wave pothala? Enokwa ta wave pothala jot vibration to tar slit to parallelly hoy. আৰু তুমি দেখিলা যে হে ওয়েভটো কোনো এফেক্ট নোহোৱাকে পাৰ হৈ গুছি গল তাৰ ভাইব্ৰেশন যিমান আছিল সিমানটো ভাইব্ৰেশনতে বিন্দাস পাৰ হৈ গুছি গল তেতিয়া তুমি এই ওয়েভটো কি বুলি কবা হেতু এটা প্লেন পোলাৰাইজড ওয়েভ আছিল সিম্পল কথা হেতু সো যেতিয়া এটা নেৰো স্লিটৰ মাজেদি স্লিটটোৰ প্যাৰালেলি আমি এটা ওয়েভ প্যাৰালেলি ভাইব্ৰেশন হোৱা এটা ওয়েভ আমি যেতিয়া পাৰ কৰে পঠাম আৰু যেতিয়া ওয়েভটোত কোনো এফেক্ট নহব তেতিয়া আমি সেই ওয়েভটো কি বুলি কম এটা প্লেন পোলাৰাইজড লাইট ওয়েভ বুলি কম সিম্পল ভাষাত হেতু ঠিক আছে বা এতিয়া এটো বস্তু মই ইয়াত অকনমান ড্ৰ কৰি দেখাই দিম তোমালোকক মই দুটা বস্তু দেখাই দিও চোৱা এটা হৈছে সাপোজ মই স্লিটটো এনেকে লৈ এই ওয়েভটো মই ইয়াৰ মাজেদি পাৰ কৰে যদি পঠাও তাৰ মানে হি জেনেকে আছে তেনেকে পাৰ হৈ গুছি যাব আৰু যদি মই স্লিটটো এনেকে লোৱাৰ পাছত মই যদি এই ওয়েভটো ইয়াৰ মাজেদি পাৰ কৰে পঠাও ধৰিলা এনেকুৱা ধৰণৰ এটা ওয়েভ এই ৰবা এটো এনেকে ভাবা হা এনেকে ট্ৰেভেল কৰিছে এই ওয়েভটো বুলি ভাবা এই ওয়েভটো এনেকে যদি মই পাৰ কৰে পঠাও তেতিয়ালে হি এফালে পাৰ হৈ না যাব তাৰ মানে ওয়েভটো কথাটো বুজি পালানে এই ওয়েভটো এফালে পাৰ হৈ যাব এফালে ওয়েভটো এফালে পাৰ হৈ না যাব তাৰ মানে এটো ওয়েভ হিচাপে তুমি এফালে দেখি না পাবা আৰু লাইটৰ ক্ষেত্ৰত তুমি কি বুলি কবা যে নো লাইট এফালে তুমি লাইটটোৱে দেখি না পাবা বিকজ লাইটৰ তুমি এটো ওয়েভ পঠাইছিলা এনেকুৱা ধৰণৰ ডাইৰেকশনত আছিল হেতু তুমি এফালে দেখি না পালা কিয়নো ইয়াৰ স্লিটটোৰ প্যাৰালেলি ভাইব্ৰেশনটো হোৱাই নাছিল সো যদি আনএফেক্টেড তাৰ মানে ই কেনেকুৱা এটা লাইট ওয়েভ আছিল এই লাইট ওয়েভটো আছিল এটা প্লেন এখন প্লেনত পোলাৰাইজ হৈ থকা এটা ডাইৰেকশনত থকা পোলাৰাইজড লাইট ওয়েভ কথাটো বুজি পালো এতিয়া আমি আহি যাও ইয়ালে এক্সাম্পল নাম্বাৰ 10.8 সো ধুনিয়া এটা কোৱেশ্চন কৈছে যে ডিসকাস দা ইন্টেন্সিটি অফ ট্ৰান্সমিটেড লাইট মানে একেবাৰে হেকত পাৱাৰ হৈ যোৱা যেটো লাইট হ'ব তাৰ ইন্টেন্সিটি উজ্জ্বলতাৰ ওপৰত ডিসকাস কৰিবলৈ কৈছে তাৰ মানে উজ্জ্বলতাৰ কাৰণে এটা এক্সপ্ৰেছন ফাইন্ড আউট কৰিবলৈ কৈছে কেতিয়া when a polaroid sheet is rotated between two cross polaroids দুটা ক্ৰস পোলাৰয়েডৰ মাজত যেতিয়া এটা পোলাৰয়েড শীট ৰোটেট কৰা হ'ব সোৱা দুটা ক্ৰস পোলাৰয়েডস তাৰ মানে এটো এটা পোলাৰয়েড দুখন হাত বুলি ভাবি লোৱা ক্ৰস পোলাৰয়েড তাৰ মানে এনেকুৱা 90 ডিগ্ৰী ক্ৰস 90 ডিগ্ৰী হৈ আছে তাৰ মাজত বেলেগ এটা পোলাৰয়েড মই তাত কি কৰিম ৰোটেট কৰিম দুটা অলৰেডি ফিক্স কেটা আছে তাৰমানে তিনটা আছে বুজি পাইছা নাই যে ডিসকাস দা ইন্টেন্সিটি অফ ট্ৰান্সমিটেড লাইট when a polaroid sheet is rotated between two cross polaroids বুজিবৰ কাৰণে মই এটা ডায়াগ্ৰাম এনেকে দেখাই ধৰি লোৱা এডাল মই লাইন দেখাইছো এক্সিস এডাল তাতে মই কলো যে এইটো হৈছে এটা পোলাৰয়েড আৰু এটা পোলাৰয়েড হৈছে এইটো এটা মই এনেকে দেখাম বা এইটো সো এইটো স্যাৰ এনেকে কেলে দেখালে তুমি যদি সোৱা ইয়াৰ ক্ষেত্ৰত এই লাইনটো আৰু এই লাইনটো আৰু এই লাইনটো তাহাঁতৰ মাজত এংগল কিমান স্যাৰ 90 ডিগ্ৰী দুটা পোলাৰয়েডৰ মাজত কিমান ডিগ্ৰী 90 তাৰ মানে কেনেকে আছে এনেকে ক্ৰস হৈ আছে ক্ৰস পোলাৰয়েড সো তাৰ পিছত আমি কি কৈছো when a polaroid sheet is rotated between two cross polaroids ইয়াৰ মাজত আমি এটা polaroid sheet rotate কৰিম তাৰ মানে ইয়াৰ মাজত এটা polaroidৰ sheet আছে যেটো বেলেগ কিবা এটা এংগলত আছে নাজানো কি এংগল এইটো হৈছে polaroid এটা বেলেগ এটা পোলাৰাইজাৰ এটো polaroid sheet বুলি যে কৈছো এটা পোলাৰাইজাৰ এক্স-ৰে প্লেট এখনৰ নিচিনা তুমি ভাবি লোৱা যেনেকে সানগ্লাছটোৰ কথা যদি তুমি ভাবা এখন শীট নিচিনা ইমাজিন কৰিব পাৰিবা বহুত পাতলা হৈ গলে ওকে সো এতিয়া কি হল কেছটো তুমি এনেকে ভাবা যে এই কেটাৰ মাজত এইটো আৰু এইটোৰ মাজত এইটো এনেকে ধৰণে আছে সাপোজ এনেকে ধৰণে কিবা এটাটো এংগল কৰি থাকিব তুমি যদি কৈছা যে এহেতৰ দুটাৰ মাজত 90 ডিগ্ৰী ইয়াৰ আৰু ইয়াৰ মাজত এংগল যদি তুমি থিটা বুলি কোৱা
তেতিয়াহ'লে এইটোক তুমি নাম দিয়া সাপোজ P1 ইয়াক নাম দিয়া P2 দুটা ক্ৰছ পোলাৰইড তাৰ মাজত P3 টো মই এনেকৈ ঘূৰাই আছো এই দুটাৰ মাজত বেলেগ এটা এনেকৈ ঘূৰাই আছো সো হে ঘূৰাই থকাটোৰ মাজত এংগলটো ইয়াত চালেই হ'ল এটো যদি 90 এটো যদি থিটা হয় এটো স্যাৰ ডেফিনেটলি 90 ডিগ্ৰী মাইনাস থিটা সো এটুক মই কলো কি বুলি P1 এটু P1 এটুক মই কি বুলি কলো এটুক মই কলো কি বুলি P2 বুলি কলো আৰু এটুক মই কি বুলি কলো P3 বুলি কলো তাৰ মানে তুমি এটা কথা গম পাইছা যে P3 আৰু P1 ৰ মাজৰ এংগল থিটা P2 আৰু P3 ৰ মাজৰ এংগল কিমান 90 মাইনাস থিটা এই ফলৰ পৰা লাইট ৰে এটা গল মানে ওয়েভ এটা গল আৰু এই ফালে আলটিমেটলি পাৰ হৈ গল এটা কব লাগে যে ইয়াৰ ফাইনাল ইন্টেন্সিটিটো কিমান হ'ব বাস কোৱেশ্চন হৈছে হেতু discuss the intensity of transmitted light suppose তুমি ধৰি ললা যে এই ফালৰ পৰা যেতিয়া পাৰ হৈ যাব প্ৰথমতে ইয়াৰ ইন্টেন্সিটিটো ধৰি লও আমি কি বুলি কইলো I ড্যাশ বুলি কলো যেনিবা I ড্যাশ ঠিক আছে বা তুমি I বুলি কোৱা কি বুলি কোৱা I বুলি কোৱা সো I ইন্টেন্সিটিটো যেতিয়া এই ফালে পাবগে তাক suppose মই I নট বুলি কম ঠিক আছে বা মই এনেকে ধৰণে কওঁ এটো আমি I নট কওঁ তেতিয়া আমাৰ লটো লগত মিলি থাকিব ইয়াক আমি কলো I আৰু ইয়াক আমি কলো I ড্যাশ তাৰ মানে এফালৰ পৰা লাইট ওয়েভ গল ইয়াৰ মাজেদি পাৰ হৈ যোৱাৰ পিছত যেটো উজ্জ্বলতা প্লেন পোলাৰাইজ লাইটটো হেতু হৈছে I নট তাৰ পিছত যেটো উজ্জ্বলতা হ'ব এনালাইজাৰটোৰ মাজেদি বা সেকেন্ড পোলাৰাইজটোৰ মাজেদি পাৰ হৈ যোৱাৰ পিছত তাৰ মানে মাজৰটোৰ মাজেদি ইয়া থাৰ্ড পোলাৰাইজ নিচিনা হৈ আছে হেতু হ'ব I আৰু সেই উজ্জ্বলতাটো যেতিয়া ইয়াৰ মাজেদি পাৰ হৈ যাব ফাইনালি হ'ব কি I ড্যাশ এফালেদি গল দেন তাৰ মাজৰটোৱেদি গল দেন লাষ্টৰটোৱেদি পাৰ হৈ গল একিটা কেনেকৈ আসলে ক্ৰস কৰি সো ফাইনাল ইন্টেন্সিটিটোৰ কথা তুমি কব লাগে সো ডাইৰেক্টলি ক্ৰস হৈ থাকিলেতো তুমি জানাই ইয়াত ইন্টেন্সিটি 0 হ'ব কিন্তু তাৰ মাজত আকৌ বেলেগ এটা আছে নহয় মাজত যে বেলেগ এটা ৰোটেট কৰি আছে সেইকাৰণে 0 হৈ না যায় কিমান হ'ব এটো আমি বিচাৰিব লাগে সো ইয়াৰ আমি বস্তুটো এনেকৈ কৰিব পাৰো সো যে হিয়াৰ বা আমি এনেকৈ কওঁ let I বা I নট intensity of light after passing through the polarizer P1 এই P1 পোলাৰাইজাৰটোৰ মাজেদি পাৰ হৈ যোৱাৰ পিছৰ ইন্টেন্সিটি কি বুলি ধৰিলা I নট বুলি ধৰি ললা মুখস্থ নকৰিবা একদম নিজৰ ভাষাত লিখিবা তাৰ পিছত তুমি I টো কি বুলি ধৰি লবা যে intensity of the light after passing through the polarizer short কৰি দিছো কি বুলি কবা P3 আৰু I ড্যাশ টো তুমি কি বুলি লিখিবা intensity একেখিনি বস্তু of light after passing through the polarizer কাৰ মাজেদি পাৰ হৈ যোৱাৰ পিছত আমি ধৰিছো yes P2 হল therefore according to এটা আমাৰ ইয়াত ইউজ হৈ যাব কি মালুস ল এই লটো যদি তুমি ইউজ কৰা লটো ইউজ কৰিলে তুমি প্ৰথমতে কোৱা যে এই I টো কিমান হ'ব স্যাৰ I টো কিমান হ'ব মানে I টো কিমান হ'ব আমি উলিয়াবলৈ আমাৰ লটলে মনত পেলোৱা ইয়াৰ আগত যেটো লাইট সোমাইছিলে তাৰ ইন্টেন্সিটি ইনটু cos স্কয়াৰ কিমান আছিল থিটা এটা থিটাৰ ঠাইত তুমি কি লিখিবা হে তুমি দেখিছা যে P1 আৰু P3 ৰ মাজত থকা এংগল কিমান থিটা স্যাৰ থিটা সো থিটা বুলি লিখিম এটো হল নাম্বাৰ বৰেকে নোট কৰি গৈছা সাগে তাৰ পিছত আমি কলৈ আহিম again আকৌ হে মালুস লৈ আমি ইউজ কৰি আমি কি লিখিম I টো উলিয়ালো I ড্যাশ উলিয়াম I ড্যাশ টো উলিয়াই দিলে হেতু আমাৰ ফাইনাল ইন্টেন্সিটি হৈ যাব I ড্যাশ টো আমি কেনেকৈ উলিয়াও তাত গৈ যেটো ইন্টেন্সিটি সোমাইছে I cos স্কয়াৰ আৰু ইয়াৰ মাজত যেটো এংগল আছে সোৱা 3 আৰু 2 ৰ মাজত থকা এংগলটো সোৱা কিমান স্যাৰ 90 মাইনাস থিটা 90 ডিগ্ৰী মাইনাস থিটা কি মজা কোৱেশ্চন এফালে I কাৰণে এক্সপ্ৰেছনটো from 1 তুমি বহাই দিয়া কিমান হয় I নট cos স্কয়াৰ থিটা এটো জাস্ট আমি I ৰ ক্ষেত্ৰতে কিন্তু পুট কৰিছা দেই এফালে এটো বাকিয়ে আছে সো এই পাৰ্টটো মন কৰা এই পাৰ্টটো তুমি জানা যে cos 90 মাইনাস থিটা মানে sin তেতিয়ালে cos 90 মাইনাস থিটা স্কয়াৰ মানে কিমান sin স্কয়াৰ থিটা হ'ব এটোটো এটলি জানিব লাগিব হল বস হৈ গল আৰু কি আছে ইয়াত এফালে থাকিলে তোমাৰ I নট তো তুমি এটো এনেকৈ লিখা sin স্কয়াৰ থিটা cos স্কয়াৰ থিটা আৰু তুমি ইয়াৰ পৰা লিখিব পাৰিবা I নট sin থিটা cos থিটা হোল স্কয়াৰ পাৰনে লিখিব এটা ফৰ্মুলা আমি ইয়াতে ইউজ কৰিম ট্ৰিগোনোমেট্ৰি ইউজ কৰাৰ আগত তুমি এটা কাম কৰিবা তুমি ইয়াত 2 এটা লগাই দিয়া স্যাৰ কেলে লগালে বহুতে জানা
2 sin theta cos theta তাৰ পৰা আমি এটা ডাইৰেক্টলি ফৰ্মুলা ইউজ কৰিব পাৰিম 2 লগাই দিয়া মাত্ৰ 2 2 যা 4 হৈ গ'ল সো তলত 4 টা পাবৰ কাৰণে তুমি কি কৰিবা 4 টা তলতো লিখি দিয়া তেতিয়া বস্তুটো আলটিমেটলি একেটাই থাকিব হয়নে 2 2 4 এফালে 4 4 কটা হৈ গ'লে একে থাকিব sin theta cos theta হোল স্কয়াৰ তো ইয়াতে তুমি জানিবানে নে নাজানা চোৱা sin 2 theta কাৰণে আহে কিমান 2 sin theta cos theta আৰু তলত কিমান থাকিব 4 গতিকে আমাৰ ফাইনাল যেটো এক্সপ্ৰেছন হ'ব এটো কিমান হ'ব I naught by 4 sin 2 theta এটো which is the final intensity বুলি তোমালোকে লিখি দিবা সো এতে হৈছে তোমালোকৰ discuss the intensity of transmitted light বুলি কৈছে ন so which is the intensity of transmitted light lastত লিখি দিবা কি বুলি লিখিবা which is the intensity of transmitted light or intensity হ'ব এটো কোনবাই যদি ভাবি আছে এটো কোৰ পৰা আহিলে ফৰ্মুলাটো মই একবাৰ দেখাই দিও চোৱা sin 2 theta মানে হৈছে sin theta plus theta আৰু sin a plus b ফৰ্মুলাটো হ'ল sin a cos b plus cos a এই ঠাইটোতো থিটাই আছে cos a sin থিটাই আছে সো আলটিমেটলি কি sin theta cos theta এনেকুৱা হৈ থাকিলে ন তো আলটিমেটলি তুমি sin theta cos theta কেটা আছে দুটা সো 2 sin theta cos theta সো 2 sin theta cos theta মানে কিমান হয় তেতিয়া হলে sin 2 theta সো এখানে 2 sin theta cos theta ঠাইত আমি কি লিখিছো sin 2 theta বাকি 4 টো আমি মিলাবৰ কাৰণে তলত দি দিলো খতম ইয়াতে আমাৰ ওয়েভ অপটিক্স শেষ হৈছে সো আই হোপ চেপ্টাৰটো বহুত ধুনিয়া লাগিল তোমালোকৰ কিয়নো হসকে বহুত ভাল লগা এটা চেপ্টাৰ আৰু একদম নতুন নতুন বস্তু শিকিছা যেবিলাক তোমালোকে ক্লাস 10 লৈকে একেবাৰে শিকা নাছিলা গতিকে ভালকে প্ৰেক্টিস ৰাখিবা এক্সামৰ টাইমত যাতে বস্তুবিলাক পাহৰি নাযাও সৰু হুৰা কনসেপ্ট কিন্তু ইয়াত বহুত আছে একাৰণে তোমালোকে দেখিছা মই যিমান লিখাইছো যিমান মই ক্লাস নোট হিচাপে দিছো তাতকে কিন্তু মই বুজাইছো বহুত বেছি নহলে মই পুতুকে হৈ থাকিল তেন চেপ্টাৰটো ইমান দীঘলীয়া টাইম নালাগে ৰা মানে যদি মই লিখা কথাখিনিকে তোমালোকক ইয়াত পঢ়ি গ'লোহেতেন লিখা লাইন বিলাকে বুজাই গ'লোহেতেন সো যেনেকা ধৰণে তোমালোকক বুজাইছো তেনেকা ধৰণে অলপ ফিল কৰি যদি চেপ্টাৰটো পঢ়া তেতিয়া হলে তোমালোকৰ ভালো লাগিব ইজিও লাগিব আৰু পৰীক্ষা লাগে মনত থাকিব থ্যাংক ইউ ইমানতে আমাৰ আজিৰ ক্লাসটো শেষ হৈছে